আজি আমি ল'ৰা ছোৱালীৰ সুবিধা হোৱাকৈ আকবৰৰ যি ৰাজপুত নীতি তাৰ বিষয়ে কিছু আলোচনা কৰিব খুজিছোঁ। আকবৰৰ ৰাজপুত নীতি মধ্য ভাৰত বুৰঞ্জীৰ এটি অতি উল্লেখনীয় নীতি বা ঘটনা, যিয়ে ভাৰতবৰ্ষত এখন শক্তিশালী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। গতিকে আকবৰৰনো এনেকুৱা কি বিশেষ নীতি ৰাজপুতসকলৰ কাৰণে ল'ব লগা হৈছিল, তাৰ বিষয়ে আমি আজি কিছু আলোচনা ইয়াতে কৰিম। আমি দেখিছিলোঁ যে মধ্য ভাৰত বুৰঞ্জীত বাবৰে প্ৰতিষ্ঠা কৰা এই মোগল সাম্ৰাজ্যখনক আকবৰে এখন শক্তিশালী সাম্ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিলে, আৰু তাৰ লগে লগে তেওঁ নিজকো এজন জাতীয় নায়ক হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল। যে এই ক্ষেত্ৰত দেখা গৈছিল যে আকবৰৰ যি ধৰ্মীয় সহনশীলতা নীতি আৰু তাৰ লগে লগে ৰাজপুতসকলৰ প্ৰতি তেওঁ যি এটা উদাৰ নীতি গ্ৰহণ কৰিছিলে, তাৰ ফলস্বৰূপেই কোৱা হয় যে ভাৰতত এখন শক্তিশালী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাত বিশেষভাৱে ই এটি ভূমিকা গ্ৰহণ কৰিছিলে। গতিকে এতিয়া আমি প্ৰথমতে চাম যে কিবিলাক কাৰকৰ বাবে আকবৰে মোগলসকলৰ প্ৰতি এটা সহনশীল বা মিত্ৰতামূলক নীতি গ্ৰহণ কৰিছিলে। আমি দেখিছিলোঁ যে বাবৰে পানিপথৰ যুদ্ধৰ দ্বাৰা যেতিয়া ভাৰতত এখন মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে, সেই সময়ত মোগল সাম্ৰাজ্যক স্থিৰতা দিয়াৰ ক্ষেত্ৰত দুটা মূল প্ৰতিদ্বন্দ্বী শক্তি আছিলে। এটা আছিলে মুছলমান আফগানসকল আৰু আনটো আছিলে হিন্দু ৰাজপুতসকল। যদিও তেওঁ পানিপথৰ প্ৰথম যুদ্ধত জয়ী হৈছিল, তথাপিও তেওঁ খানুৱা যুদ্ধৰ বিজয়েৰেহে ভাৰতৰ এখন মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল। আনহাতে তেওঁৰ পুত্ৰ হুমায়ুনে আফগানসকলৰ হাতত মোগল সিংহাসন হেৰুৱাব লগা পৰিছিল। গতিকে এই দুইজন মোগল সম্ৰাটেই ৰাজপুতসকলৰ লগত এটি সম্পৰ্ক প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হোৱা নাছিলে, যদিও হুমায়ুনে এই সুবিধা পায়ো গ্ৰহণ কৰিব পৰা নাছিল। আনহাতে আকবৰে দেখিছিল যে তেওঁৰ পূৰ্বৱৰ্তী চুলতান শাসনৰ সময়ছোৱাত প্ৰায় 3 শতিকা ধৰি মুছলমানসকলে যদিও ভাৰতত শাসন কৰি আছিলে, তথাপিও কোনো এটা মুছলমান ৰাজবংশই এখন স্থায়ী মুছলমান সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব সক্ষম হোৱা নাছিলে, অথবা তেওঁলোকৰ এই দীঘলীয়া শাসনৰ সময়ছোৱাতো কোনো চুলতানেই সম্পূৰ্ণৰূপে ৰাজপুতসকলক নিঃশেষ কৰি পেলাব পৰা নাছিলে। আৰু সেয়েহে বাবৰে পানিপথৰ প্ৰথম যুদ্ধৰ পিছতেই খানুৱাৰ যুদ্ধত শক্তিশালী ৰাজপুতসকলৰ সন্মুখীন হ'ব লগা হৈছিল। গতিকে আকবৰে ইতিহাসৰ পৰা এটি শিক্ষণ ল'বলৈ চেষ্টা কৰিছিল যে যদি ভাৰতত এখন শক্তিশালী স্থায়ী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব লাগে, তেতিয়াহ'লে মুছলিমেও এই হিন্দু ৰাজপুতসকলক হাত কৰিব লাগিব, মিত্ৰ কৰি ল'ব লাগিব, আৰু তেওঁলোকৰ শক্তিৰেই ভাৰতত এখন শক্তিশালী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব পৰা যাব, অথবা আন যিটো শক্তি আফগানসকলকো তেওঁলোকৰ দ্বাৰাই দমন কৰিব পৰা যাব। গতিকে ইতিহাসৰ এই শিক্ষণৰ পৰা তেওঁ ভাৰতত এখন স্থায়ী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে ৰাজপুতসকলৰ লগত এটা মিত্ৰতাৰ নীতি গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহিছিল। ইয়াৰ পিছতে যদি আমি চাওঁ যে ৰাজপুতনাৰ যি ভৌগোলিক পৰিস্থিতি, ইও তেওঁ ৰাজপুতসকলৰ লগত এটা মিত্ৰতা প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁক আগ্ৰহান্বিত কৰি তুলিছিলে। আমি যদি চাওঁ যে এই ৰাজপুতনাখন ভাৰতৰ উত্তৰ পশ্চিম সীমান্তত অৱস্থিত, আৰু এই উত্তৰ পশ্চিম সীমান্তৰেই ভাৰতত বেছি সংখ্যক আক্ৰমণকাৰীয়ে ভাৰতৰ ওপৰত আক্ৰমণ কৰিছিলে। গতিকে এই ৰাজপুতনা
ৰাজপুতানা বা এই ৰাজপুতসকলে বহু সময়ত ভাৰতৰ ওপৰত আক্ৰমণ কৰা এই বিদেশী আক্ৰমণকাৰীসকলক বাধা দিবৰ কাৰণে সক্ষম হৈছিল। গতিকে এই ৰাজপুতানাৰ অঞ্চলটো মোগল সম্ৰাট আকবৰে তেওঁৰ অধীনত থকাটো তেওঁ বিচাৰিছিলে। আনহাতে এই ৰাজপুতানাৰ দ্বাৰাই মালোৱা আৰু গুজৰাটৰ মাজত এটি যোগসূত্ৰ প্ৰতিষ্ঠা কৰাৰ এটা অৱকাশ আছিলে। আনহাতে আমি যদি গুজৰাটখনলৈ চাওঁ দেখিম যে গুজৰাটৰ যি ব্যৱসায়িক গুৰুত্ব, সেই ব্যৱসায়িক গুৰুত্ব মোগল সাম্ৰাজ্যৰ শক্তিৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ আছিলে। গতিকে এনেদৰে ৰাজপুতানাৰ যি ভৌগোলিক অৱস্থিতি ইয়েও তেওঁক বিশেষভাৱে ইয়াৰ প্ৰতি আগ্ৰহান্বিত কৰিছিলে। ইয়াৰ পিছতে আমি যদি চাওঁ দেখিম যে মোগল সাম্ৰাজ্য শক্তিশালী কৰিবৰ কাৰণে এটা যি শক্তিশালী সৈন্যবাহিনীৰ দৰকাৰ আছিল, সামৰিক শক্তিৰ দৰকাৰ আছিল, এই সামৰিক শক্তিৰ বাবে যি সৈন্যবাহিনী আহৰণ কৰিব লাগিব, এই সৈন্যবাহিনী আহৰণ কৰিবৰ কাৰণে আগৰ চুলতানৰ সময়ত যি তুৰ্কী আফগানসকলৰ মাজৰ পৰা ইয়াক তেওঁলোকে সংগ্ৰহ কৰিছিল, তাৰ উপৰিও এই ৰাজপুতসকলৰ মাজৰ পৰাও তেওঁ এটা শক্তিশালী সৈন্যবাহিনী আহৰণ কৰিব পাৰিব বুলি তেওঁ বিশ্বাস কৰিছিলে। ইয়াৰ পিছতে যদি আমি চাওঁ দেখিম যে ৰাজপুতসকলৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্য, এই চাৰিত্ৰিক বৈশিষ্ট্যও আকবৰক এই ৰাজপুতসকলক লগত মিত্ৰতা কৰাৰ ক্ষেত্ৰত বিশেষভাৱে আগ্ৰহান্বিত কৰিছিলে। ভাৰতত যদি চাওঁ আমি দেখিম যে এই ৰাজপুতসকল আছিল বীৰ যোদ্ধা জাতি। তেওঁলোকে যুদ্ধৰ কাৰণে কেতিয়াও পিছ হুহকা নাছিলে আৰু যুদ্ধৰ প্ৰাণ হেৰুৱাবৰ কাৰণেও কেতিয়াও তেওঁলোকে দ্বিধাবোধ কৰা নাছিলে। আনহাতে এই ৰাজপুতসকলৰ যি বাক্য, যে কাৰোবাক যদি কিবা কথা দিয়ে সেই কথা ৰাখিবৰ কাৰণে তেওঁলোকে প্ৰাণ দিবৰ কাৰণেও কেতিয়াও দ্বিধাবোধ নকৰে। গতিকে এই ৰাজপুতসকলৰ যি চৰিত্ৰ, এই চৰিত্ৰই আকবৰক বিশেষভাৱে আকৰ্ষিত কৰিছিলে আৰু তেওঁ সৰুকালৰ পৰাই এই ৰাজপুতসকলৰ বিভিন্ন বীৰত্বৰ কাহিনী শুনি আহিছে বা তেওঁ নিজেও বহু সময়ত প্ৰত্যক্ষ কৰিছিলে। তাৰপিছতে যদি আন এটা গুৰুত্ব চাবলৈ যাওঁ তেতিয়া দেখিম যে মোগল সাম্ৰাজ্যত থকা বিভিন্ন যি শক্তি, এই শক্তিবিলাকৰ মাজত এটা সমতা ৰক্ষা কৰাৰ কাৰণেও ৰাজপুতসকলৰ লগত মিত্ৰতা কৰাটো সেই সময়ত অতি প্ৰয়োজনীয় আছিলে। মোগল সাম্ৰাজ্যত থকা উজবেক শক্তি, তুৰাণীসকল, আফগানসকল, এই সকলোৰে মাজত এটা বেলেঞ্চ, এটা সমতা ৰক্ষা কৰাটো তেওঁ প্ৰয়োজন বুলি ভাবিছিলে আৰু সেয়েহে এই শক্তিবিলাকৰ বিৰুদ্ধে তেওঁ ৰাজপুতসকলক ব্যৱহাৰ কৰিছিলে বা ৰাজপুতসকলে যদি কোনোবা সময়ত বিদ্ৰোহ কৰে তেওঁলোকৰ বিপৰীতে এই আন মুছলমান শক্তিসকলক ব্যৱহাৰ কৰিব পাৰিব বুলি তেওঁ বিশ্বাস কৰিছিলে। গতিকে শক্তিৰ যি সমতা, এই সমতাৰ কাৰণে তেওঁক ৰাজপুতসকলৰ মিত্ৰতাৰ প্ৰয়োজন আছিলে। আনহাতে তাৰপিছত যদি আমি চাওঁ দেখিম যে আকবৰৰ নিজৰ যি ৰাজপুতসকলৰ প্ৰতি তেওঁৰ নিজৰ এটা টান আছিলে। আমি জানো যে শ্বেৰ শ্বাহৰ হাতত মোগল সাম্ৰাজ্য সিংহাসন হেৰুৱাই হুমায়ুন দিক বিদিক ঘূৰি ফুৰাৰ সময়ত তেওঁ গৈ অমৰকোটৰ ৰজা ৰাণা বীৰ চালৰ ওচৰত আশ্ৰয় ল'ব লগা হৈছিলে আৰু সেই সময়তেই অমৰকোট ৰাজপ্ৰসাদত 14 অক্টোবৰ 1543 খ্ৰীষ্টাব্দত আকবৰৰ জন্ম হৈছিলে। গতিকে তেওঁ সৰুৰ পৰাই এই ৰাজপুতসকলৰ মাজত জন্মগ্ৰহণ আৰু তেওঁলোকৰ লগত তেওঁৰ যি হলিগলি, এই তেওঁক আছিলে ৰাজপুতসকলৰ প্ৰতি এটা টান এটা দেখিবলৈ পোৱা গৈছিল। আনহাতে দেখা গৈছিল যে আকবৰৰ শাসনৰ প্ৰথম সময়ছোৱাত তেওঁৰ ৰাজসভাৰ মিত্ৰ মুছলমান যি বিভিন্ন নেতা আছিলে, এই নেতাসকলৰ পৰা বিভিন্ন সময়ত বিদ্ৰোহৰ সন্মুখীন হ'ব লগা হৈছিলে। এই ক্ষেত্ৰত যদি আমি চাওঁ দেখিম যে তেওঁৰ ৰাজসভাৰ শ্বাহ আব্দুল মালি
শ্বাহ মনচুৰ মিৰ্জা মহম্মদ হাকিম, তেওঁৰ অতি বিশ্বস্ত বৈৰাম খাঁ, তেওঁৰ আবদাল কৰা মাতৃ মহম আনগা, তেওঁৰ পুত্ৰ, এওঁসকলেও বিভিন্ন সময়ত তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। গতিকে এই যি মুছলমান নেতাৰ ওপৰত ভৰসা কৰি তেওঁ এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল, এইসকলৰ যি বিদ্ৰোহ, এই বিদ্ৰোহে তেওঁক বহু সময়ত বিচলিত কৰিছিল। আৰু ইয়াৰ বিপৰীতে তেওঁ ৰাজপুতসকলৰ লগত এটা মিত্ৰতা স্থাপন কৰি নিজৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে চিন্তা কৰিছিল। গতিকে এনেদৰে এই গৰিষ্ঠ সংখ্যক হিন্দু ৰাজপুতসকলৰ সমৰ্থন পাবৰ কাৰণে তেওঁ এই বিভিন্ন কাৰকে বিভিন্ন সময়ত উৎসাহিত কৰা দেখিবলৈ পোৱা গৈছিলে। এতিয়া যদি আমি চাওঁ যে তেওঁ এই ৰাজপুতসকলৰ লগত কেনেদৰে মিত্ৰতা স্থাপন কৰিছিলে, প্ৰথমতে যদি আমি চাওঁ দেখিম যে তেওঁ ৰাজপুতসকলৰ লগত মিত্ৰতা কৰিবৰ কাৰণে এটা খোলা মন লৈ আগবাঢ়ি আহিছিলে আৰু তেওঁ ৰাজপুত নেতাসকলক আহ্বান জনাইছিল যে যিসকলে মন কৰে তেওঁলোকে আহি আকবৰৰ লগত মিত্ৰতা স্থাপন কৰিব পাৰে আৰু তেওঁলোকক সম্পূৰ্ণৰূপে মিত্ৰ হিচাপে বা বন্ধু হিচাপে গ্ৰহণ কৰিব। গতিকে তেওঁ এটা ছাবচিডিয়াৰী এলায়েন্স বা মিত্ৰতামূলক এটা সন্ধিৰ প্ৰস্তাৱ এটা ৰাজপুতসকললৈ আগবঢ়াইছিলে আৰু তেওঁ ৰাজপুত নেতাসকলক তেওঁৰ ৰাজদৰবাৰলৈ আহিবৰ কাৰণে আহ্বান জনাইছিলে আৰু তেওঁলোকৰ সতি সন্ততিক বিভিন্ন পদবীত বা তেওঁলোকক সুৰক্ষা দিয়াৰ সম্পূৰ্ণৰূপে আশ্বাস প্ৰদান কৰিছিলে। ইয়াৰ ফলস্বৰূপে আমি দেখিছিলোঁ যে বহু কেইটা ৰাজপুত শক্তি যেনে যোধপুৰৰ ৰজা চন্দ্ৰসেনে তেওঁৰ পুত্ৰসহ আহি মোগল দৰবাৰত উপস্থিত হৈছিলে। ঠিক তেনেদৰে বিকানেৰৰ ৰজা কল্যাণমল তেওঁৰ পুত্ৰ ৰায়সিঙৰ লগত উপস্থিত হৈছিলে। ঠিক তেনেদৰে জয়পুৰৰ ৰজা ফৰমলে তেওঁৰ কন্যাক নিজ ইচ্ছাৰে আকবৰলৈ বিয়া দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিলে আৰু এনেদৰে মিত্ৰতা স্থাপন কৰিছিলে। গতিকে তেওঁ ৰাজপুতসকলৰ প্ৰতি যি মিত্ৰতাৰ আহ্বান জনাইছিল, এই মিত্ৰতাৰ আহ্বানৰ ফলস্বৰূপে ৰাজপুতসকলে এই মুছলমান শাসক বা মোগলসকলক আঁকোৱালি ল'বৰ কাৰণে আগবাঢ়ি অহা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ পিছত তেওঁ আনটো নীতি গ্ৰহণ কৰিছিলে ৰাজপুতসকলৰ লগত বৈবাহিক সম্বন্ধৰে মিত্ৰতা স্থাপনৰ নীতি। গতিকে তেওঁ ৰাজপুতসকলৰ লগত মিত্ৰতা কৰিবৰ কাৰণে বৈবাহিক এটা নীতি গ্ৰহণ কৰিছিলে আৰু এই ক্ষেত্ৰত দেখা যায় যে প্ৰথমে তেওঁ জয়পুৰৰ ৰজা ফৰমলৰ কন্যা যোধাবাইক বিয়া কৰাইছিল। ফৰমলৰ ৰজা জয়পুৰৰ ৰজা ফৰমলৰ কন্যা যোধাবাইক বিয়া কৰাৰ ক্ষেত্ৰত দেখা গৈছিল যে 1562 খ্ৰীষ্টাব্দত তেওঁ মঈনুদ্দিন চিস্তিৰ দৰগাহ দৰ্শন কৰিবৰ কাৰণে গৈছিলে আৰু তেওঁ মঈনুদ্দিন চিস্তিৰ দৰগাহ জয়পুৰৰ দৰগাহ দৰ্শন কৰিব যোৱাৰ আধা বাটত তেওঁ ফৰমলে তেওঁৰ লগত দেখা দেখি হৈছিলে আৰু আকবৰৰ যি ব্যক্তিত্ব, এই ব্যক্তিত্বত জয়পুৰৰ ৰজা ফৰমল মোহিত হৈছিল আৰু তেওঁ নিজেই তেওঁৰ পুত্ৰীক আকবৰলৈ বিয়া দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু সেই প্ৰস্তাৱ আকবৰে অতি আনন্দৰে গ্ৰহণ কৰিছিলে আৰু এনেদৰে জয়পুৰৰ ৰজাৰ কন্যাক তেওঁ বিয়া কৰাইছিল আৰু তাৰ ফলস্বৰূপে দেখা গৈছিল যে আকবৰৰ ৰাজসভাত ভগৱান দাস, মান সিং আদিৰ দৰে নেতাৰ প্ৰৱেশ ঘটিছিল বা তেওঁলোকৰ নিয়োগ দেখিবলৈ পোৱা গৈছিলে। ঠিক তেনেদৰে
তাৰপিছতে তেওঁ জয়ছলমাৰ ৰাজকন্যা আৰু বিকানিয়াৰ ৰাজকন্যাক তেওঁ বিয়া কৰাইছিলে। গতিকে ৰাজপুতসকলৰ লগত তেওঁৰ এই বৈবাহিক সম্বন্ধ এটা ঐতিহাসিক সম্বন্ধ হিচাপে পৰিগণিত হৈছিলে। আৰু সেয়েহে বেনী প্ৰসাদে কৈছে, ইট চিম্বলাইজ দ্য dawn of a new era in the Indian politics. It gave the country a line of remarkable sovereign. It secured to the 4 generations of Mughal emperor the services of some of the greatest captains and diplomats that medieval India produced. গতিকে মধ্য ভাৰত বুৰঞ্জীত জয়পুৰৰ ৰাজপুত কন্যাৰ লগত আকবৰৰ বৈবাহিক সম্বন্ধ এটা ঐতিহাসিক সম্বন্ধ হিচাপে পৰিগণিত হৈছিলে। ঠিক তেনেদৰে তেওঁৰ পুত্ৰ জাহাংগীৰৰ কাৰণেও তেওঁ ৰাজা ভগৱান দাসৰ কন্যাক বিয়া কৰাইছিলে আৰু তেওঁলোকৰ পৰাই জাহাংগীৰৰ পুত্ৰ খুৰচানৰ জন্ম হৈছিলে। গতিকে আকবৰৰ এই বৈবাহিক মিত্ৰতা নীতিয়ে ৰাজপুতসকলৰ লগত এটা নিবিড় সম্পৰ্ক প্ৰতিষ্ঠা কৰাত বিশেষভাৱে সহায় কৰিছিলে। ইয়াৰ পিছতে যদি আমি চাওঁ, দেখিম যে তেওঁ ৰাজপুত নেতাসকলক বা বীৰসকলক তেওঁৰ প্ৰশাসনৰ বিভিন্ন পদবীত তেওঁ নিয়োগ কৰিছিলে আৰু ৰাজপুতসকলক নিয়োগৰ ক্ষেত্ৰত তেওঁ কোনো ধৰণৰ বৈষম্য কৰা দেখিবলৈ পোৱা নাছিলে। এই ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে ৰাজা তোডৰমল তেওঁ ৰাজসভাত আছিলে, যি আকবৰৰ ৰাজহ নীতি নিৰ্ধাৰণ কৰিছিলে। ঠিক তেনেদৰে বিখ্যাত তেওঁৰ নৱৰত্নৰ ভিতৰত বীৰবল তেওঁ ৰাজসভাত আছিলে। ঠিক তেনেদৰে ভগৱান দাস, মানসিং আদিৰ দৰে সেনাধ্যক্ষৰ তেওঁ ছাৰ্ভিচ পাবৰ কাৰণে সক্ষম হৈছিলে। গতিকে এনেদৰে বিভিন্ন পদবীত তেওঁ ৰাজপুত বীৰসকলক নিয়োগ কৰা দেখিবলৈ পোৱা গৈছিল। আনহাতে তেওঁৰ সৈন্যবাহিনীত প্ৰায় 20% সৈন্য এই ৰাজপুতসকলৰ পৰা নিয়োগ কৰিছিল। ইয়াৰ পিছতে যদি আমি চাওঁ, দেখিম যে ৰাজপুতসকলৰ প্ৰতি তেওঁ এটা অতি সহনশীল ধৰ্মীয় নীতি গ্ৰহণ কৰিছিলে। তেওঁ ৰাজপুত ৰাণীসকলক ৰাজকাৰেঙত সম্পূৰ্ণৰূপে ধৰ্মীয় স্বাধীনতা প্ৰদান কৰিছিলে। তেওঁলোকে ধৰ্মীয় সকলো নিয়ম নীতি উৎসৱ পালন কৰিবৰ কাৰণে তেওঁলোকক স্বাধীনতা দিয়া হৈছিলে। ঠিক তেনেদৰে তেওঁ ৰাজসভাৰ যি ৰাজপুত নেতাসকল আছিলে, বীৰসকল আছিলে, তেওঁলোককো সম্পূৰ্ণৰূপে তেওঁ ধৰ্মীয় স্বাধীনতা প্ৰদান কৰিছিল। আনকি তেওঁ নিজেও হিন্দু ধৰ্মীয় বিভিন্ন উৎসৱ পালন কৰিছিলে। ৰাজসভাত ইভেন চাৰুখা, তুলাদান, দেৱালী আদি উৎসৱ তেওঁ পালন কৰিছিলে। তেওঁ আনকি নিজেই হিন্দু বিভিন্ন উৎসৱত তেওঁ যোগদান কৰিছিলে। তেওঁ মন্দিৰলৈ গৈছিলে। তেওঁ হিন্দু যি বিভিন্ন সাজ পোছাক তাক পৰিধান কৰিছিলে। আৰু আনকি তেওঁৰ মাতৃৰ মৃত্যুৰ সময়ত তেওঁ চুলি খুৰাই দিছিলে বা মুণ্ডন কৰিছিলে। গতিকে এনেদৰে তেওঁ হিন্দুসকলক বা ৰাজপুতসকলৰ যি ধৰ্মীয় স্বাধীনতা, এই ধৰ্মীয় স্বাধীনতা সম্পূৰ্ণৰূপে তেওঁ
মানি লৈছিলে আৰু তেওঁলোকক ধৰ্মীয় কাৰ্য কৰাত উৎসাহ দিছিলে। ইয়াৰ উপৰিও হিন্দুসকলৰ মাজত থকা বিভিন্ন কুসংস্কাৰবিলাক আঁতৰাবৰ কাৰণে তেওঁ চেষ্টা কৰিছিলে। হিন্দু বিধৱা বিবাহ তেওঁ মানি লৈছিলে। কোনোবা যদি সতীদাহ যাবৰ কাৰণে ইচ্ছা কৰা নাছিল, তেওঁ জোৰ কৰি সতী নিয়াব পৰা নাছিলে। গতিকে এনেদৰে হিন্দুসকলৰ মাজত যে বিভিন্ন কুসংস্কাৰ আছিলে, এই কুসংস্কাৰবিলাকো তেওঁ আঁতৰাবৰ কাৰণে চেষ্টা কৰিছিলে। আনহাতে যিসকল ৰাজপুত নেতাই তেওঁৰ বৈশ্যতা স্বীকাৰ কৰিবৰ কাৰণে মান্তি হোৱা নাছিল, তেওঁলোকক তেওঁ কঠোৰ হাতেৰে দমন কৰাৰ এটা নীতি গ্ৰহণ কৰিছিলে। গতিকে যিসকল ৰাজপুত নেতাই আকবৰৰ এই মিত্ৰতাৰ নীতি মানি লোৱা নাছিল, এই মিত্ৰতাৰ নীতি মানি নোলোৱাসকলক তেওঁ কঠোৰ হাতেৰে দমন কৰাৰ এটা নীতি গ্ৰহণ কৰিছিলে। এই ক্ষেত্ৰত যদি আমি চাওঁ, তেতিয়াহ'লে দেখিম যে মেৱাৰ ৰজা ৰাণা প্ৰতাপ সিংহৰ বিৰুদ্ধে তেওঁ এখন দীঘলীয়া যুদ্ধত অৱতীৰ্ণ হৈছিলে। আৰু ঠিক তেনেদৰে তেওঁ ৰন্থাম্বুৰ অধিকাৰ কৰি লৈছিলে। কিন্তু এই ক্ষেত্ৰত দেখা গৈছিল যে যুদ্ধৰ পৰৱৰ্তী সময়ত যিসকলে মোগল সম্ৰাটৰ বৈশ্যতা স্বীকাৰ কৰিছিল, তেওঁলোকৰ লগত কিন্তু তেওঁ এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক স্থাপন কৰিছিল আৰু তেওঁলোকৰ লগত মিত্ৰতামূলক চুক্তি তেওঁ সম্পাদন কৰিছিলে। আনহাতে ৰাজপুতসকলৰ লগত তেওঁ এটা ব্যক্তিগত সম্পৰ্কও তেওঁ সদায় ৰক্ষা কৰি আহিছিলে। এই ক্ষেত্ৰত যদি আমি চাওঁ, দেখিম যে বিকানেৰ ৰজা ৰায়সিংহৰ জোৱায়েকৰ যি সময়ত মৃত্যু হৈছিল, সেই সময়ত আকবৰে নিজে গৈ বিকানেৰৰ ৰজা ৰায়সিংহৰ ওচৰত উপস্থিত হৈছিলে আৰু তেওঁৰ বেদনাৰ সমভাগী হৈছিলে। ঠিক তেনেদৰে তেওঁ হিন্দুসকলৰ ওপৰত থকা যি তীৰ্থযাত্ৰা কৰ বা জিজিয়া কৰ, সেই কৰবিলাকো সম্পূৰ্ণৰূপে উচ্ছেদ কৰিছিলে। গতিকে এনেদৰে আকবৰে এই বিভিন্ন পন্থাৰে ৰাজপুতসকলৰ লগত এটা মিত্ৰতামূলক নীতি গ্ৰহণ কৰি তেওঁলোকৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰিছিল আৰু এই ৰাজপুত নেতাসকলৰ সহযোগিতাতে তেওঁ এখন শক্তিশালী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিলে। এই ৰাজপুত নীতিৰ যদি আমি ফলাফল চাবলৈ যাওঁ, তেতিয়াহ'লে প্ৰথমে আমি ক'ব লাগিব যে আগতে উল্লেখ কৰি অহাৰ দৰে তেওঁ যি ৰাজনৈতিক সুস্থিৰতা প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাজপুতসকলৰ লগত মিত্ৰতা কৰিছিল, এই ক্ষেত্ৰত তেওঁ সম্পূৰ্ণৰূপে সফল হোৱা দেখিবলৈ পোৱা গৈছিল। যি সময়ত বাবৰ বা হুমায়ুনে মোগল সাম্ৰাজ্যৰ কাৰণে এটা সুস্থিৰতা প্ৰদান কৰিবৰ কাৰণে সক্ষম হোৱা নাছিল, সেই সময়তেই আকবৰে তেওঁৰ এই ৰাজপুত নীতিৰ দ্বাৰা এখন সুস্থিৰ আৰু শক্তিশালী বিশাল মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু এই বিশাল শক্তিশালী সুস্থিৰ মোগল সাম্ৰাজ্যৰ ক্ষেত্ৰত ৰাজপুতসকলৰ অৱদান কেতিয়াও নুই কৰিব নোৱাৰি। ইয়াৰ পিছতে যদি আমি চাওঁ, দেখিম যে তেওঁ এই শক্তিশালী সাম্ৰাজ্যখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে এটা লয়েল অফিচাৰ গ্ৰুপ বা
ৰাজকীয় শক্তিক সম্পূৰ্ণৰূপে মানি লোৱা এটা বিষয়াৰ দল এটা তেওঁ প্ৰস্তুত কৰিবৰ কাৰণে সক্ষম হৈছিল। ৰাজপুতসকলৰ চৰিত্ৰৰ কথা আলোচনা কৰোঁতে আমি আগতে পাইছোঁ যে ৰাজপুতসকল প্ৰভুভক্ত আছিলে আৰু তেওঁলোকে যি এটা এবাৰ কথা দিছিল তাক ৰাখিবৰ কাৰণে তেওঁলোকে জীৱনকো কেতিয়াও পিছ কৰা নাছিলে। গতিকে আকবৰৰ এই ৰাজপুত নীতিৰ ফলস্বৰূপে তেওঁ ৰাজভক্ত এটা শক্তিশালী বিষয়ববীয়াৰ দল এটা তেওঁ প্ৰস্তুত কৰিবৰ কাৰণে সক্ষম হৈছিল আৰু যাৰ ফলস্বৰূপে যাৰ সহায়ৰ ফলস্বৰূপেই তেওঁ এখন শক্তিশালী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিলে। আমি এই ক্ষেত্ৰত যদি আমি চাওঁ দেখিম যে বহু সময়ত বিদ্ৰোহী ৰাজপুত নেতাসকলক দমন কৰিবৰ কাৰণে তেওঁৰ মিত্ৰ ৰাজপুত শক্তিক প্ৰেৰণ কৰিছিল আৰু এই ৰাজপুতসকলেই ৰাজপুতসকলক দমন কৰি তেওঁক শক্তিশালী এখন মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ ভেটি প্ৰতিষ্ঠা কৰিছিলে। আনহাতে ঠিক তেনেদৰে আমি যদি চাওঁ যে বীৰবল বা তোডৰমল আদিৰ দৰে ৰাজভক্ত বিষয়াই তেওঁলোকৰ সম্পূৰ্ণ যি শক্তি এই শক্তি মোগল সাম্ৰাজ্যৰ উন্নতিৰ কাৰণে তেওঁলোকে প্ৰদান কৰিছিল আৰু যাৰ ফলস্বৰূপে এটা শক্তিশালী প্ৰশাসনিক ৰাজনৈতিক শক্তি হিচাপে মোগলে মূৰ দাঙি উঠিব পাৰিছিলে। ইয়াৰ পিছতে যদি আমি চাওঁ দেখিম যে আকবৰৰ এই ৰাজপুত নীতিৰ ফলস্বৰূপে হিন্দু মুছলিমৰ এখন হিন্দু মুছলিমৰ মাজৰ যি মিত্ৰতা এই মিত্ৰতা প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল। ইয়াৰ আগলৈকে যদি আমি চাওঁ দেখিম যে মুছলমান শাসকসকলে সদায় হিন্দুসকলক হেয় জ্ঞান কৰিছিলে, অৱমাননা কৰিছিলে আৰু তেওঁলোকৰ ওপৰত বিভিন্ন ধৰণৰ কৰ জাপি দি অন্যায় কৰ জাপি দি তেওঁলোকক অৱদমিত কৰিব চেষ্টা কৰিছিল বা তেওঁলোকক জোৰ জুলুমকৈ ইছলাম ধৰ্মলৈ পৰিৱৰ্তিত কৰিবৰ কাৰণে চেষ্টা কৰিছিল। কিন্তু আকবৰৰ সময়ছোৱাত হিন্দুসকলক সম্পূৰ্ণৰূপে এই স্বাধীনতা প্ৰদান কৰাৰ ফলস্বৰূপে তেওঁৰ নীতিৰ ফলস্বৰূপে হিন্দুসকলক জোৰ জবৰদস্তি ইছলামলৈ পৰিৱৰ্তন কৰা তেওঁ ৰোধ কৰিছিলে। ঠিক তেনেদৰে পৰাজিত যি শত্ৰু সৈন্যবাহিনী তাক জোৰ জুলুমকৈ ইছলামলৈ পৰিৱৰ্তন কৰাৰ নীতিও তেওঁ সমাপ্ত কৰিছিলে। গতিকে এনেকুৱা ধৰণৰ যি এটা তেওঁ পৰিৱেশৰ সৃষ্টি কৰিছিলে, জিজিয়া কৰ উঠাই দিছিলে, গতিকে এনেকুৱা ধৰণৰ যি এটা পৰিৱেশৰ সৃষ্টি কৰিছিলে এই পৰিৱেশৰ ফলস্বৰূপে হিন্দু মুছলিমৰ যি মিত্ৰতা বা তেওঁলোকৰ মাজত সহনশীলতাৰ যি এটা অৱস্থা সেই অৱস্থা তেওঁ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল আৰু যাৰ ফলত দেখিবলৈ পাইছিলোঁ যে ঔৰংগজেবৰ সময়লৈকে মোগল সাম্ৰাজ্যৰ অধীনৰ হিন্দু আৰু মুছলমানসকলে এটা সৌহাৰ্দ্যপূৰ্ণ এটা সুস্থিৰ সম্পৰ্কৰে মোগল সাম্ৰাজ্যখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এটা বিশেষ বৰঙণি আগবঢ়াইছিলে। ইয়াৰ পিছতে যদি আমি চাওঁ দেখিম যে এই তেওঁ ৰাজপুত নীতিৰ ফলস্বৰূপে তেওঁ গোটেই উত্তৰ ভাৰতত এখন শক্তিশালী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে সক্ষম হৈছিল। গতিকে হিন্দু বা বিদ্ৰোহী মুছলমান শক্তিসকলক এই ৰাজপুতসকলৰ সহযোগিতাৰে তেওঁ সম্পূৰ্ণৰূপে দমন কৰি তেওঁ এখন শক্তিশালী মোগল সাম্ৰাজ্য উত্তৰ ভাৰতত প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ পিছতে যদি আমি চাওঁ দেখিম যে ৰাজপুতসকলক তেওঁ হাত কৰাৰ ফলস্বৰূপে ৰাজপুতসকলে মোগল সাম্ৰাজ্যৰ বিৰুদ্ধে একত্ৰিত হৈ বা মূৰ দাঙি তেওঁলোকৰ হিন্দু পাতশ্বাহী প্ৰতিষ্ঠা কৰাৰ যি সপোন সেই সপোনক বাস্তৱায়িত কৰিবৰ কাৰণে আৰু আগবাঢ়ি আহিব পৰা নাছিলে। গতিকে আমি আগতে আলোচনা কৰিছোঁ যে হিন্দু ৰাজপুতসকলকে তেওঁ এই ৰাজপুতসকলৰ বিৰুদ্ধে
ব্যৱহাৰ কৰি তেওঁলোকক দমন কৰিছিল। গতিকে এনেদৰে তেওঁ ৰাজপুতসকলৰ যি ভাৰতত হিন্দু সাম্ৰাজ্য প্ৰতিষ্ঠাৰ সপোন, এই সপোনক সম্পূৰ্ণৰূপে তেওঁ মষিমূৰ কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু আনহাতে হিন্দুসকলক সন্মান জনোৱাৰ ফলস্বৰূপে মুছলমান শাসক হিচাপেও তেওঁ ভাৰত বুৰঞ্জীত এটা সন্মান পাবৰ কাৰণে সক্ষম হৈছিল। গতিকে আকবৰৰ যি ৰাজপুত নীতি, এই ৰাজপুত নীতি সেই সময়ৰ মধ্য ভাৰত বুৰঞ্জীৰ এটা অতি উল্লেখযোগ্য ঘটনা, আৰু ইয়েই মধ্য ভাৰতত এখন শক্তিশালী স্থায়ী মোগল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল।